অসম নিউজ এক্সপ্ৰেছলৈ মই স্বপ্নম ইয়াছমিনে আপোনালোকক স্বাগতম জনাইছোঁ। এই মুহূৰ্তত আপোনালোকৰ বাবে লৈ আহিছোঁ এক ৰোমহৰ্ষক ঘটনা। কাছাৰৰ দহলচেৰা যুৱক অপহৰণ আৰু নৃশংস আক্ৰমণ। ৰাস্তাৰ পাৰতে ৰক্তাক্ত অৱস্থাত উদ্ধাৰ। এটা ৰোমহৰ্ষক ঘটনা কাছাৰ জিলাৰ কাটিগড়ৰ অন্তৰ্গত দহলচেৰা অঞ্চলত সংঘটিত হৈছে। অঞ্চলজুৰি আতংক আৰু উত্তেজনাৰ সৃষ্টি হৈছে। প্ৰাপ্ত খবৰ অনুসৰি পীড়িতজন সুধা দাস। তেওঁ পাৰ্ট 2ৰ বাসিন্দা। নিশা বজাৰৰ পৰা ঘূৰি আহি থাকোতে এখন বগা ৰঙৰ বিলাস বাহনত অহা কিছু দুৰ্বৃত্তই তেখেতক জোৰপূৰ্বক উঠাই লৈ যায়। বাহনৰ ভিতৰতে তেখেতক ভয়ংকৰভাৱে আক্ৰমণ কৰা হয়। অভিযোগ অনুসৰি দুৰ্বৃত্তসকলে তেখেতৰ ওপৰত তীক্ষ্ণ অস্ত্ৰ ব্যৱহাৰ কৰিছিল। যুৱকজন গুৰুতৰভাৱে আহত কৰি প্ৰায় 10 কিলোমিটাৰ আঁতৰত ৰাস্তাৰ পাৰতে পেলাই দিয়ে আৰু স্থান পৰিত্যাগ কৰে। স্থানীয় লোকে তেখেতক ৰক্তাক্ত আৰু অচেতন অৱস্থাত উদ্ধাৰ কৰি তৎক্ষণাত শিলচৰ চিকিৎসা মহাবিদ্যালয় আৰু হস্পিতাললৈ প্ৰেৰণ কৰে। বৰ্তমান তেওঁ চিকিৎসাধীন হৈ আছে আৰু অৱস্থা সংকটজনক বুলি জনা গৈছে। এই ঘটনাই সমগ্ৰ অঞ্চলত চাঞ্চল্যৰ সৃষ্টি কৰিছে। কাছাৰ আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে আৰু দোষীৰ সন্ধানত তৎপৰ হৈ পৰিছে। এনেধৰণৰ খবৰ পাবলৈ অসম নিউজ এক্সপ্ৰেছ চেনেলটো ছাবস্ক্ৰাইব কৰক, লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগতে কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। ধন্যবাদ।